আছে যিকোনো লেভেলত ৰেলৱে বৰ্ডৰ লগত তেওঁলোকৰ যোগাযোগ হৈছে নে নাই ৰেলৱে বৰ্ডৰ লগত যোগাযোগ নাই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ দ্বাৰা যিখিনি কৰ্তৃত্বশীল অথৰিটি সেই কৰ্তৃত্বশীল অথৰিটিৰ দ্বাৰা যদি ৰেলৰ পৰা এনঅ'চি যদি আছে এইটো এটা প্ৰশাসনৰ অকৰ্তৃত্বশীল এটা কাম 3 নম্বৰটো যেহেতু এইটো এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান আর এই সামাজিক সাংস্কৃতিক অনুষ্ঠান বঙাইগাঁও উন্নয়ন বঙাইগাঁও কলা কৃষ্টি সংস্কৃতির বিকাশ আর অন্যান্য বিভিন্ন ক্ষেত্রে তেখেতসকলৰ যথেষ্ট পৰিমাণে অৰিহণা আছে গতিকে এটা সামাজিক অনুষ্ঠানত এখন পোনপটীয়াকৈ নটিচৰ পূৰ্বেই এই অনুষ্ঠানটোৰ বিষয়ববীয়াসকলক বা ক্লাবৰ সভাপতি সম্পাদকক প্ৰমুখ কৰি জিলা প্ৰশাসনে তেওঁলোকক শালীনতাৰ খাতিৰত মানে আইন কথাটো কোৱা নাই শালীনতাৰ খাতিৰত তেওঁলোকে অন্তত এবাৰ তেওঁলোকক আমন্ত্ৰণ কৰি আৰু এই বিষয়টো আলোচনা কৰাৰ নিতান্ত দৰকাৰ আছে কিন্তু জিলা প্ৰশাসনে যদি এই দায়িত্ব যদি সম্পাদন কৰা নাই এয়াও জিলা প্ৰশাসনৰ অন্য এটা দিশ অন্য এটা তেওঁলোকৰ অকৰ্তৃত্বহীন তেওঁলোকৰ ক্ষমতাবিলাক আৰু চতুৰ্থতে যদি ৰাস্তাৰ ডেভেলপমেণ্টৰ কাৰণে যদি মাটিৰ প্ৰয়োজন হৈছে এই কাৰণটো নটিচ কোনো উল্লেখ নাই যিখন নটিচ মই দেখা পাইছোঁ সেই নটিচখনত আমাৰ এটা দুটা ৰাস্তা আছে এটা ৰাস্তা হৈছে আপোনাৰ কৰিডৰৰ সোমাই যাওক আৰু এটা ৰাস্তা আপোনাৰ মেইন ৰোড এই দুটা ৰাস্তা কোনোবাখিনি অনুষ্ঠানটোৱে কিবা অতিৰিক্তভাৱে আদাৰতে ৰেলৱে লাইন এই আদাৰতে ৰেলৱে লাইন 1 ফুটত 10 ফুটত 20 ফুটত মাটি পূবে অথবা দক্ষিণ ফালে কিবা অকুপাই তেওঁলোকে কৰিছে নেকি যদি অকুপাই কৰিছে তেওঁলোকে তেতিয়াহ'লে সেই নিৰ্দিষ্ট মাটিখিনি অকুপাই ঠাইখিনি মুক্তি কৰাৰ কাৰণে তেওঁলোকে আচলতে নটিচ দিব লাগিছিল কিন্তু এই 4-5টা পইণ্ট মই উত্থাপন কৰিছোঁ এই 4-5টা পইণ্টৰ ভিত্তি কৰি মই ভাবোঁ ডক্টৰ হেমন্ত শৰ্মা মাননীয় হেমন্ত শৰ্মা ছাৰ য'ত আছে তেওঁ প্ৰশাসনৰ লগত বা উদ্বোধন কৰ্তৃপক্ষৰ লগত নিশ্চয় আলোচনা কৰা হৈ থকা নাই মোৰ এটা বিশ্বাস গতিকে মই ভাবোঁ যদি জিলা প্ৰশাসন ৰাজ্য চৰকাৰৰ উপযুক্ত কৰ্তৃপক্ষৰ লগত বিষয়টো যদি গুৰুত্ব ৰাখিবলৈ নাই তেতিয়াহ'লে মুঠিও সময় নষ্ট নকৰাকৈ the matter should be brought to the notice of the High Court. And High Court আপনাকে কোনো দেরি কি বলবো কি আছে বলতে মানে স্টে অর্ডার টেম্পোরারি স্টে অর্ডার এই টেম্পোরারি স্টে অর্ডারটা তাৎক্ষণিকভাবে হাইকোর্ট আদায় করেছে হাইকোর্ট এই পরিকল্পনা তথাকথিত আঞ্চলিক আদালতের নামত যি রাজনীতি আমাদের চলি আছিল বা আছে এই রাজনীতি বা রাজনীতির লগত এই অনুষ্ঠানটো কোনো গুণে পিছ পৰি থকা নাছিল তেনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত আজিৰ তাৰিখত যদি তেওঁলোকৰ গাঁৱৰ এটা শিপাৰ পৰা আৰম্ভ কৰি গছডালৰ আটাইতকৈ ওপৰত থকা ফলটো পৰ্যন্ত যদি সেই অনুষ্ঠান সেই অৱজ্ঞা কৰা না তেওঁলোকে অন্যায় জবৰদস্ত অন্যায় কৰি গুচি আহিছে এই ৰাজনীতিৰ কথা গতিকে মই আশা কৰিম এই কথাবিলাকৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ'ব যে যি নহওক সৰ্বশেষত মই ভাবোঁ যে ইয়াৰ আদালতে একমাত্ৰ ৰাস্তা কাৰণ আপোনালোকে যদি চেষ্টা কৰা ডিফাৰেঞ্চ আকোৱাই জড়িত দুটা বস্তু মানে আমি ডক্টৰ CN দাস মেমৰিয়েল হাইস্কুল যেতিয়া স্থাপন কৰি লওঁ সেই সময়তো তেনেকুৱা এটা সমস্যাৰ উদ্ভৱ হৈছে আৰু তেনেধৰণৰ এইখন স্কুল উদ্ভৱ হোৱাত মই নিজেও কিছুদিন তাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ সেইখন কৰাৰ সময়তো তেনেধৰণৰ কিছুমান সমস্যা কিছু উদ্ভৱ হৈছে আৰু সেই সমস্যাসমূহ আমি পাৰ কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত তুলি লৈছোঁ আৰু আমি আজিৰ তাৰিখলৈ সফল হৈছোঁ অসম চৰকাৰে ডক্টৰ CN দাস মেমৰিয়েল হাইস্কুলখন তেওঁলোকে নবনালে তেওঁলোকে মানে প্ৰভিন্সিয়েলাইজেশ্যন ৰিকগনিশ্যন এটচেট্ৰা যিবিলাক চৰকাৰী প্ৰচিডিউৰ আছে এই প্ৰচিডিউৰবিলাক তেওঁলোকে নকৰাৰ কাৰণে ডক্টৰ CN দাস ছাৰৰ দৰে ব্যক্তিক বা তেওঁৰ সহকৰ্মী আমাৰ বাইদেউৰ যিটো তেওঁৰ যিটো মানে হেৰি আছিল কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ বঙাইগাঁও এণ্ড টুৱাৰ্ডছ ডেভেলপমেণ্ট অফ দিছ এৰিয়া স্পেচিয়েলি এই মুহূৰ্তত মানুহক অৱগত হোৱাৰ নিশ্চয় অনুভৱ কৰিম মই